নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক বাঁহৰ কাঠি কিদৰে বনায় সেইটো শিকাবলৈ গৈ আছোঁ। এই 10 মিনিটৰ ভিডিঅ'টো যদি আপোনালোকে মন দি ভালদৰে চায় তেনেহ'লে আপোনালোকেও এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া কাঠিবিলাক নিজেই কৰিব পাৰিব। এতিয়া এই কাঠিখিনি কৰাৰ পাছত আমি কি কৰিব পাৰিম সেইটো এটা মেইন কথা, নহয়নে? এতিয়া এই কাঠিখিনিৰে আমি সৰু সৰু ফ্ৰুট বাস্কেট, বিচনী এনেকুৱাবিলাক বস্তু বনাব পাৰিম। বেছি কথা কৈ নাথাকি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কাঠিবিলাক বনাবৰ বাবে আমি ধুনীয়াকৈ এটা বাঁহৰ পাত সৰু সৰু চিটি চিটিকৈ কাটি লৈছোঁ। বাঁহ পাবৰ মাজত মাত্ৰ আপোনালোকে গাঁঠি নাৰাখিব। এতিয়া কাঠিখিনি কৰিবৰ বাবে আমাক এখন ধাৰ থকা কটাৰী লাগিব। কাঠি কৰাৰ আগতে আমি ধুনীয়াকৈ এই বাঁহৰ টুকুৰাটো যিবিলাক বেটু আৰু ছাইডৰ সেইবিলাক হোল চোলবিলাক ওলাই থাকে সেইবিলাক আমি ভালদৰে চুচি বিটটো অকণমান সমান কৰি ল'ব লাগিব। মানে ধুনীয়াকৈ চব ফালৰ পৰা চুচি আমি সমান কৰি ল'ম, মানে চাৰিচুকীয়া নিচিনা কৰি ল'ম, ঠিক আছে? চব ফালৰ পৰা চাৰিচুকীয়া কৰি ল'ম, তাৰ পাছত আমি কাঠি কৰিম। ইয়াৰ পাছত যিটো নেক্সট আমাৰ ভিডিঅ' আহিব সেইটো বিচনী কেনেকৈ বনায় তাৰ ওপৰত আহিব, ঠিক আছে? তো বিচনী বনাবৰ বাবে আমাক প্ৰথমে কাঠিটো লাগিবই, হয়নে? গতিকে এই ভিডিঅ'টো আপোনালোকক মই কাঠি বনাবলৈ শিকাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনাৰো বিচনী বনাবলৈ শিকিবলৈ মন আছে তেনেহ'লে নেক্সট ভিডিঅ'টোৰ বাবে বাট চাই থাকিব। বন্ধুসকল, কাঠিৰ দুটা ভাগ থাকে, এটা হৈছে নলীয়া আৰু এটা হৈছে কটীয়া। এতিয়া আমি যদি ছাইডৰ পৰা ফালোঁ সেইটো হ'ব কটীয়া, আৰু এনেদৰে যদি আমি ফালোঁ সেইটো হ'ব নলীয়া। এতিয়া নলীয়া কাঠিৰে আমি এইবিলাক বিচনী, টুকুৰি এইবিলাক বস্তু বনাব পাৰিম, কিন্তু কটীয়া কাঠিৰে এই ডলা চালনী এনেকুৱা ধৰণৰ বস্তুবিলাক বনায়, ঠিক আছে? এতিয়া বিটটো আমি সোঁ মাজতে এনেদৰে ফালি লৈছোঁ, একদম সোঁ মাজে যাব লাগিব, ঠিক আছে? আপোনালোকে লাহে লাহে কৰিব, মই অকণমান স্পীড কৰিছোঁ। তাৰপাছত যিমানবোৰ জাবৰ কিবাকিবি ওলায় সেইবিলাক আমি অকণমান চুচি চফা কৰি ল'ব লাগিব, ঠিক আছে? এতিয়া আমি মাজতে ফালি যি দুটা বিট কৰিলোঁ সেই দুটাক পুনৰ আকৌ মাজত ফালি আমি সৰু সৰু কাঠি কৰিম, ঠিক আছে? মানে চব মাজতে ফালি ফালি গৈ থাকিব লাগিব, আৰু ফালি ফালি গৈ গৈ যিমান পাতল হ'ব সিমান পাতল আমি কৰিব লাগিব, ঠিক আছে? এতিয়া আপোনালোকৰ দেখাত এইটো খুব উজু যেন লাগিব, কিন্তু আপোনালোকে যেতিয়া নিজে কৰিব তেতিয়া অকণমান গম পাব কথাটো যে ইয়াক যদি আপোনালোকে ভালদৰে ফালিব নাজানে তেনেহ'লে ছাইডলৈ গুচি যায়। মাজতে ৰাখিব পাৰিব লাগিব। সেইটো আপোনালোকৰ মাত্ৰ প্ৰেক্টিচৰ পৰাহে আহিব। গতিকে দুডালমান কাঠি বেয়া হ'ব, তাৰ পাছতহে এডাল ভাল কাঠি আপোনালোকে পাব। এতিয়া যিটো পাতল বিট ওলাইছিলে সেইটোক আমি পুনৰ মাজত ফালি আকৌ সৰু কৰিম, ঠিক আছে? চাওক, এতিয়া লাহেকৈ ই কাঠিৰ আকাৰ ল'বলৈ আৰম্ভ কৰিছে, দেখিছেনে কিমান পাতল হৈ গৈছে? এতিয়া ইয়াক আৰু আমি পাতল কৰিব লাগিব, ঠিক আছে? চাই থাকক ধুনীয়াকৈ। আৰু এতিয়া মই কিমান সাৱধানে কৰিছোঁ চাওক, কাঠিটো যিমান পাতল হৈ যায় ই সিমান ছাইডলৈ যোৱাৰ সম্ভাৱনা থাকে। তো বন্ধুসকল, ফাইনেলি আমাৰ এটা কাঠি সম্পূৰ্ণ হৈছে, দেখিব পাৰিছে আপোনালোকে। এইটো কিমান পাতল হৈছে চাওক, কিমান লেহুকা হৈছে। এনেকুৱা পাতল হ'লেহে এটা কাঠি আমাৰ সম্পূৰ্ণ হ'ব, ঠিক আছে? তো এনেদৰে যিমান পাৰে আপোনালোকে পাতল কৰিবলৈ চেষ্টা কৰিব, দেখিছেনে? তাৰপাছত এনেদৰে ধুনীয়াকৈ এবাৰ চুচি দিব ওপৰে ওপৰে, ধাৰটো নামাৰিব, ঠিক আছে? এনেকৈ সমানকৈ মাৰিব। আগলৈ যদি ধাৰটো দি দিয়ে তেতিয়া কাটি লৈ গুচি যাব। এতিয়া মই বাকীখিনিও এনেদৰে কৰোঁ, আপোনালোকে ভালদৰে মন দি চাই থাকক। বন্ধুসকল, এই চেনেলটোত মই বিভিন্ন ধৰণৰ বাঁহেৰে বস্তু বনাবলৈ আপোনালোকক শিকাই থাকোঁ। আপোনালোকেও ভালেখিনি ছাপোৰ্ট কৰিছে, কিন্তু যদি চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আমাৰ আহিবলগীয়া প্ৰত্যেকটো নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ আটাইতকৈ আগে গৈ থাকে। কাৰণ এই চেনেলটোত আপোনালোকৰ সময় নষ্ট নহয়, ইয়াত আপোনালোকে কিবা এটা শিকিবলৈহে পাব। আৰু ভিডিঅ'টোৰ শেষত এটা
মৰম লগা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পাইছে, ঠিক আছে? আৰু আগলৈ মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে বা আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে সেইটো মোক কমেণ্ট কৰি জনাব পাৰে। তো বন্ধুসকল, যিমানকেইটা বাঁহৰ বিট লৈছিলোঁ সেই গোটেইকেইটাৰ পৰা মই কাঠি কৰি সম্পূৰ্ণ কৰিলোঁ। এয়া চাওক কিমানখিনি কাঠি ওলাইছে। 5টা বিট লৈছিলোঁ আৰু 5টাৰ পৰা ইমানখিনি কাঠি ওলালে। এতিয়া নেক্সট ভিডিঅ'টোত মই আপোনালোকক বিচনী বনাবলৈ শিকাম। গতিকে আপোনালোকে যদি বিচনী বনাবলৈ শিকিব বিচাৰে তেনেহ'লে প্ৰথমে এই কাঠিখিনি কৰিবলৈ শিকি লওক, তাৰপাছত ধুনীয়াকৈ বিচনী বনাব পাৰিব। এতিয়া আপোনালোকে কওকচোন ভিডিঅ'টো চাই কেনেকুৱা পালে, কাঠিখিনি কেনেকুৱা হৈছে। যদি মোতকৈ ভালদৰে জনা কোনোবা ব্যক্তি আছে তেনেহ'লে তেওঁ মোক জনাওক যে মই কিবা ভুল কৰিছোঁ নেকি। তো এটা মৰম লগা কমেণ্ট কৰি জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই অল কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব। তো আজিলৈ ইমানেই, বাই বাই।